प्रतिबाद आरम्भ होइছে जिमान সময়লৈকে प्रतिबाद ক্ষান্ত নহয় আমি আমচুৰ নেতৃত্বত प्रतिबाद কৰি আছো আৰু এই प्रतिबादত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আমাক এৰেষ্ট কৰিছে স্বৈৰাচৰী বিজেপি চৰকাৰৰ প্ৰশাসন বাহিনী আমাৰ ওপৰত অত্যাচাৰ কৰিছে ইয়াৰ প্ৰত্যুত্তৰ আমি নিশ্চয় দিম পারমিশন আছে প্রশাসন ব্যর্থ প্রশাসনে পারমিশন দিয়া নাই তেওঁলোকে জানি শুনি পারমিশন দিয়া সহ্য করা নহব আজি উচ্চাদিত হাহাকাৰ কৰিছে মানৱ অধিকাৰ লংঘন কৰিছে তাৰ পিছতো পুনঃ প্ৰশাসনে আজি আমি আন্দোলন কৰিছো গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি পারমিশনৰ এপ্লাই কৰিছো আমাক পারমিশন দিয়া নাই আজি আমি উচ্চত বিৰুদ্ধে আন্দোলন কৰিব দিয়া নাই এই অন্যায় সংখ্যালঘু জনতাৰ বিৰুদ্ধে মুছলমানৰ বিৰুদ্ধে অন্যায় চৰকাৰক আমি হকিয়াই দিছো আপোনাৰ এই অমানৱিক উচ্ছেদ বন্ধ কৰক এই অমানৱিক উচ্ছেদ বন্ধ কৰিবলৈ আমি আহ্বান জনাইছো এই প্ৰতিবাদ আৰম্ভ হৈছে जिमान সময়লৈকে प्रतिबाद ক্ষান্ত নহয় আমি আমচুৰ নেতৃত্বত प्रतिबाद কৰি আছো আৰু এই प्रतिबादত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আমাক এৰেষ্ট কৰিছে স্বৈৰাচৰী বিজেপি চৰকাৰৰ প্ৰশাসন বাহিনী আমাৰ ওপৰত অত্যাচাৰ কৰিছে ইয়াৰ প্ৰত্যুত্তৰ আমি নিশ্চয় দিম পারমিশন আছে প্রশাসন ব্যর্থ প্রশাসনে পারমিশন দিয়া নাই তেওঁলোকে জানি শুনি পারমিশন দিয়া সহ্য করা নহব আজি উচ্চাদিত হাহাকাৰ কৰিছে মানৱ অধিকাৰ লংঘন কৰিছে তাৰ পিছতো পুনঃ প্ৰশাসনে আজি আমি আন্দোলন কৰিছো গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি পারমিশনৰ এপ্লাই কৰিছো আমাক পারমিশন দিয়া নাই আজি আমি উচ্চত বিৰুদ্ধে আন্দোলন কৰিব দিয়া নাই এই অন্যায় সংখ্যালঘু জনতাৰ বিৰুদ্ধে মুছলমানৰ বিৰুদ্ধে অন্যায় চৰকাৰক আমি হকিয়াই দিছো আপোনাৰ এই অমানৱিক উচ্ছেদ বন্ধ কৰক এই অমানৱিক উচ্ছেদ বন্ধ কৰিবলৈ আমি আহ্বান জনাইছো